নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, ARI অনলাইন ক্লাছেছ চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ লগত ক্লাছ 10ৰ সমাজ বিজ্ঞানৰ ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞান কিতাপখনৰ ৰাজনীতি বিজ্ঞান ভাগটোৰ চেপ্টাৰ 1 ভাৰতীয় গণতন্ত্ৰ নামৰ পাঠটোৰ প্ৰশ্নৰ উত্তৰসমূহ আলোচনা কৰিম। তেন্তে আহা আমি আৰম্ভ কৰোঁ। প্ৰথমতে দিয়া আছে অতি চমু উত্তৰৰ প্ৰশ্ন। 1 নম্বৰৰ প্ৰশ্নটো হ'ল 1945 চনত অনুষ্ঠিত হোৱা নিৰ্বাচনত ইংলেণ্ডত কোনটো দল জয়ী হৈছিল? উত্তৰ: 1945 চনত অনুষ্ঠিত হোৱা নিৰ্বাচনত ইংলেণ্ডত শ্ৰমিক দল জয়ী হৈছিল। নম্বৰ প্ৰশ্নটো হ'ল কেবিনেট মিছন ভাৰতলৈ কেতিয়া আহিছিল? উত্তৰ: 1946 চনৰ মাৰ্চ মাহত কেবিনেট মিছন ভাৰতলৈ আহিছিল। 3 নম্বৰ প্ৰশ্নটো হ'ল সংবিধান সভাৰ প্ৰথম সভাপতি কোন আছিল? উত্তৰ: সংবিধান সভাৰ প্ৰথম সভাপতি আছিল ড সচ্চিদানন্দ সিনহাই। 4 নম্বৰ প্ৰশ্নটো হ'ল খচৰা সমিতিৰ অধ্যক্ষজনৰ নাম কি? উত্তৰ: খচৰা সমিতিৰ অধ্যক্ষজনৰ নাম হ'ল ড বি.আৰ. আম্বেদকাৰ। 5 নম্বৰ প্ৰশ্নটো হ'ল সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ শব্দ দুটা সংবিধানৰ কিমানতম সংশোধনী মতে প্ৰস্তাৱনাত সন্নিৱিষ্ট হৈছিল? উত্তৰ: সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ শব্দ দুটা সংবিধানৰ 42তম সংশোধনী মতে প্ৰস্তাৱনাত সন্নিৱিষ্ট হৈছিল। 6 নম্বৰ প্ৰশ্নটো হ'ল ইংৰাজী ফেডাৰেচন শব্দটো কোনটো লেটিন শব্দৰ পৰা আহিছে? উত্তৰ: ইংৰাজী ফেডাৰেচন শব্দটো লেটিন শব্দ ফেডাউছৰ পৰা আহিছে। 7 নম্বৰ প্ৰশ্নটো হ'ল যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কাক কোৱা হয়? উত্তৰ: আমেৰিকা যুক্তৰাষ্ট্ৰক যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কোৱা হয়। 9 নম্বৰ প্ৰশ্নটো হ'ল ভাৰতবৰ্ষত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা আছেনে? উত্তৰ: ভাৰতবৰ্ষত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা নাই। ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ ধাৰণাটো কোনখন দেশৰ সংবিধানৰ পৰা অনুকৰণ কৰা হৈছে? উত্তৰ: ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ ধাৰণাটো ইংলেণ্ডৰ সংবিধানৰ পৰা অনুকৰণ কৰা হৈছে। তাৰ পিছত দিয়া আছে চমু উত্তৰৰ প্ৰশ্ন। 1 নম্বৰ প্ৰশ্নটো হ'ল ব্ৰিটিছ চৰকাৰে কেবিনেট মিছনক কিয় ভাৰতলৈ পঠিয়াইছিল? উত্তৰ: ভাৰতবৰ্ষৰ বাবে এখন সংবিধান ৰচনাৰ কাৰণে প্ৰয়োজনীয় পৰিৱেশ আৰু প্ৰস্তুতি চলাবৰ উদ্দেশ্যে ব্ৰিটিছ চৰকাৰে 1946 চনৰ মাৰ্চ মাহত কেবিনেট মিছনক ভাৰতলৈ পঠিয়াইছিল। 2 নম্বৰ প্ৰশ্নটো হ'ল 1947 চনৰ 15 আগষ্টৰ পৰা 1950 চনৰ 26 জানুৱাৰীলৈ ভাৰতবৰ্ষৰ শাসন ব্যৱস্থা কি আইনৰ ভিত্তিত চলিছিল আৰু আইনখন কোনে প্ৰস্তুত কৰিছিল? উত্তৰ: 1947 চনৰ 15 আগষ্টৰ পৰা 1950 চনৰ 26 জানুৱাৰীলৈকে ভাৰতবৰ্ষৰ শাসন ব্যৱস্থা 1935 চনৰ ভাৰত চৰকাৰ আইনৰ ভিত্তিত চলিছিল। এই আইনখন ইংলেণ্ডৰ সংসদে প্ৰস্তুত কৰিছিল। 3 নম্বৰ প্ৰশ্নটো হ'ল প্ৰস্তাৱনাত আমি ভাৰতীয় জনসাধাৰণে বুলি কিয় উল্লেখ কৰা হৈছে? উত্তৰ: প্ৰস্তাৱনাত আমি ভাৰতীয় জনসাধাৰণে বুলি উল্লেখ কৰা হৈছে কাৰণ সংবিধানখনৰ ৰচক ভাৰতীয় জনগণ। সংবিধানখন ভাৰতীয় জনগণৰ বাবে সংবিধানখনৰ প্ৰকৃত ক্ষমতা ভাৰতীয় জনসাধাৰণৰ হাততে ন্যস্ত থাকে আৰু ভাৰতীয় জনসাধাৰণেই সংবিধানৰ আঁৰত থকা বৃহৎ শক্তি। 4 নম্বৰ প্ৰশ্নটো হ'ল সাৰ্বভৌম মানে কি বুজা? উত্তৰ: ভাৰতবৰ্ষ এখন সাৰ্বভৌম ৰাষ্ট্ৰ। সাৰ্বভৌমত্ব হৈছে ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতা, অৰ্থাৎ বাহ্যিকভাৱে ভাৰতবৰ্ষ কোনো বিদেশী শক্তিৰ তলতীয়া নহয় আৰু আভ্যন্তৰীণভাৱেও ভাৰতবৰ্ষ কোনো বিশেষ শক্তিৰ দ্বাৰা পৰিচালিত নহয়। 5 নম্বৰ প্ৰশ্নটো হ'ল কোন চনৰ কিমান সংখ্যক সংশোধনী অনুসৰি সংবিধানৰ প্ৰস্তাৱনাত সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ শব্দ দুটা সন্নিৱিষ্ট কৰা হৈছে? উত্তৰ: 1976 চনৰ 42 সংখ্যক সংশোধনী অনুসৰি সংবিধানৰ প্ৰস্তাৱনাত সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ শব্দ দুটা সন্নিৱিষ্ট কৰা হৈছে। 6 নম্বৰ প্ৰশ্নটো হ'ল অৰ্ধ যুক্তৰাষ্ট্ৰ কাক বোলে? উত্তৰ: যি ৰাষ্ট্ৰৰ শাসন ব্যৱস্থাত যুক্তৰাষ্ট্ৰীয় চৰকাৰ আৰু এককেন্দ্ৰিক চৰকাৰ
দুয়োটাৰ উভয়ৰে বৈশিষ্ট্য থাকে তেনে ৰাষ্ট্ৰক অৰ্ধ যুক্তৰাষ্ট্ৰ বোলে। 7 নম্বৰ প্ৰশ্নটো হ'ল কোনখন আইনে পৰাধীন ভাৰতবৰ্ষত সীমিত সংসদীয় পদ্ধতিৰ প্ৰৱৰ্তন কৰিছিল? উত্তৰ 1935 চনৰ ভাৰত চৰকাৰ আইনখনে প্ৰথমবাৰৰ বাবে ভাৰতবৰ্ষত সীমিত সংসদীয় পদ্ধতিৰ প্ৰৱৰ্তন কৰিছিল। এতিয়া আছে দীঘল উত্তৰৰ প্ৰশ্ন। 1 নম্বৰ প্ৰশ্নটো হ'ল ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰস্তাৱনাত সংবিধানৰ আদৰ্শ কেনেদৰে প্ৰকাশ পাইছে আলোচনা কৰা। উত্তৰ প্ৰস্তাৱনা হ'ল সংবিধানৰ পাতনি। কোনো এখন গ্ৰন্থৰ পাতনিত যেনেকৈ গ্ৰন্থখনৰ বিষয়ে সংক্ষেপে সকলো কথা উল্লেখ থাকে, ঠিক একেদৰে ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰস্তাৱনাতো সংবিধানৰ মূল বিষয়বস্তু সম্পৰ্কে উল্লেখ আছে। প্ৰস্তাৱনাত আমি ভাৰতীয় জনসাধাৰণে বুলি এইকাৰণেই উল্লেখ কৰা হৈছে কাৰণ সংবিধানখনৰ ৰচক ভাৰতীয় জনগণ। সংবিধানখন ভাৰতীয় জনগণৰ বাবে। সংবিধানখনৰ প্ৰকৃত ক্ষমতা ভাৰতীয় জনসাধাৰণৰ হাততেই ন্যস্ত থাকে আৰু ভাৰতীয় জনসাধাৰণেই সংবিধানৰ আঁৰত থকা বৃহৎ শক্তি। 2 নম্বৰ প্ৰশ্নটো হ'ল সাৰ্বভৌম, সমাজবাদী, ধৰ্মনিৰপেক্ষ, গণতান্ত্ৰিক আৰু গণৰাজ্য বুলিলে কি বুজা বহলাই লিখা। উত্তৰ সাৰ্বভৌম। ভাৰতবৰ্ষ এখন সাৰ্বভৌম ৰাষ্ট্ৰ। সাৰ্বভৌমত্ব হৈছে ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতা। অৰ্থাৎ বাহ্যিকভাৱে ভাৰতবৰ্ষ কোনো বিদেশী শক্তিৰ তলতীয়া নহয় আৰু আভ্যন্তৰীণভাৱেও ভাৰতবৰ্ষ কোনো বিশেষ শক্তিৰ দ্বাৰা পৰিচালিত নহয়। সমাজবাদী। সমাজবাদী শব্দই সমাজৰ সকলো শ্ৰেণীৰ লোকৰ কল্যাণ সাধনৰ বাবে ৰাষ্ট্ৰীয় সম্পদৰ সম বিতৰণৰ কথা বুজায়। সমাজবাদী শব্দই সমাজৰ সকলো শ্ৰেণীৰ লোকৰ মাজত সমতা প্ৰতিষ্ঠা কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ধৰ্মনিৰপেক্ষ। ভাৰতবৰ্ষ এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ। ইয়াত চৰকাৰী ধৰ্ম বুলি কোনো ধৰ্ম নাই। চৰকাৰৰ দৃষ্টিত সকলো ধৰ্ম সমান আৰু ধৰ্মৰ নামত কোনো ধৰণৰ বৈষম্য নাথাকিব। লগতে চৰকাৰে কোনো ধৰ্মৰ প্ৰতি বিশেষ আনুগত্য প্ৰদৰ্শন নকৰিব। গণতান্ত্ৰিক। ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ। দেশৰ শাসন ব্যৱস্থা জনসাধাৰণৰ প্ৰতিনিধিৰ দ্বাৰা পৰিচালিত হ'ব। জনসাধাৰণে দেশৰ শাসন নিজৰ বাবে নিজেই চলাব আৰু প্ৰশাসন জনসাধাৰণৰ ওচৰত দায়বদ্ধ হ'ব। গণৰাজ্য। ভাৰতবৰ্ষ এখন গণৰাজ্য। দেশখনত ৰাষ্ট্ৰপ্ৰধান বা ৰাষ্ট্ৰপতিজন জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত ব্যক্তি হ'ব। ৰাষ্ট্ৰপ্ৰধান বা অন্যান্য চৰকাৰী পদবী বংশানুক্ৰমিক নহ'ব অথবা কোনোবাই বাছনি কৰা বিশেষ ব্যক্তিও নহ'ব। 3 নম্বৰ প্ৰশ্নটো হ'ল নেহৰুৰ উদ্দেশ্য সম্পৰ্কিত প্ৰস্তাৱকেইটা আলোচনা কৰা। উত্তৰ নেহৰুৰ উদ্দেশ্য সম্পৰ্কিত প্ৰস্তাৱসমূহ তলত আলোচনা কৰা হ'ল। ক সংবিধান সভাই ভাৰতবৰ্ষক স্বাধীন, সাৰ্বভৌম আৰু গণৰাজ্য হিচাপে গঢ়ি তোলাৰ প্ৰতিজ্ঞা কৰে। খ ব্ৰিটিছ শাসিত ভাৰতবৰ্ষৰ ভূখণ্ড আৰু ভাৰতৰ লগত অন্তৰ্ভুক্ত হ'ব বিচৰা দেশীয় ৰাজ্যসমূহক লৈ ৰাজ্যসমূহৰ সংঘ গঠন কৰা হ'ব। গ ভাৰতীয় জনসাধাৰণৰ সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক ন্যায়, সমতা, ধৰ্মীয় স্বাধীনতা ৰক্ষা, চিন্তা আৰু মতামত প্ৰকাশৰ স্বাধীনতাক স্বীকৃতি প্ৰদান কৰা হ'ব। ঘ অনুসূচিত জাতি, জনজাতি, অনুন্নত সম্প্ৰদায় আৰু সংখ্যালঘু জনসাধাৰণৰ সুৰক্ষাৰ ব্যৱস্থা থাকিব। ঙ দেশৰ স্বাধীনতা, সাৰ্বভৌমত্ব আৰু অখণ্ডতা ৰক্ষা কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ'ব। পঞ্চ আন্তঃৰাষ্ট্ৰীয় সুসম্পৰ্ক, বিশ্বশান্তি ৰক্ষা আৰু জনগণৰ কল্যাণৰ বাবে ভাৰতবৰ্ষই সম্পূৰ্ণ সহযোগিতা আগবঢ়াব। দ্বিতীয় চ জনসাধাৰণেই হ'ব সকলো ক্ষমতাৰ উৎস। সাৰ্বভৌম দেশখনৰ চৰকাৰ আৰু সকলো অংগই জনসাধাৰণৰ পৰা ক্ষমতা লাভ কৰিব। জ ভাৰতীয় সংঘত যোগ দিয়া সহযোগী দেশীয় ৰাজ্যসমূহে অৱশিষ্ট ক্ষমতাৰ সৈতে স্বায়ত্তশাসনৰ মাজেৰে অংগৰাজ্যৰ মৰ্যাদা লাভ কৰিব। 4 নম্বৰ প্ৰশ্নটো হ'ল ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা। উত্তৰ ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ বৈশিষ্ট্যসমূহ তলত আলোচনা কৰা হ'ল। ক একক সংবিধান। ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ প্ৰথমটো বৈশিষ্ট্য হ'ল
একক সংবিধান। ভাৰতবৰ্ষত কেৱল মাত্ৰ এখন সংবিধান আছে, সেইখন হ'ল ভাৰতীয় সংবিধান। আমেৰিকাৰ দৰে ভাৰতবৰ্ষত বেলেগ বেলেগ ৰাজ্যৰ বাবে পৃথক পৃথক সংবিধানৰ ব্যৱস্থা নাই। সকলো ৰাজ্যৰ বাবে কেৱল এখনেই সংবিধানেই প্ৰযোজ্য। খ. একক নাগৰিকত্ব। ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত একক নাগৰিকত্ব ব্যৱস্থাৰ প্ৰৱৰ্তন কৰা হৈছে। ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত ভ্ৰমণ বা বসতি স্থাপন কৰিবলৈ পৃথক নাগৰিকত্বৰ প্ৰয়োজন নাই। সমগ্ৰ ভাৰতবৰ্ষৰ বাবে কেৱল একক নাগৰিকত্বৰ ব্যৱস্থা আছে, সেয়া হ'ল ভাৰতীয় নাগৰিকত্ব। ঘ. দ্বৈত চৰকাৰৰ ব্যৱস্থা। ভাৰতবৰ্ষত দ্বৈত চৰকাৰৰ ব্যৱস্থা আছে, কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ। ঘ. ক্ষমতাৰ বিভাজন। ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ আন এটা বৈশিষ্ট্য হ'ল ক্ষমতাৰ বিভাজন। ভাৰতবৰ্ষত কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ মাজত ক্ষমতাৰ বিভাজন পৰিলক্ষিত হয়। ঙ. স্বতন্ত্ৰ ন্যায়পালিকাৰ অৱস্থিতি। ভাৰতবৰ্ষত স্বতন্ত্ৰ ন্যায়পালিকাৰ ব্যৱস্থা আছে। স্বতন্ত্ৰ ন্যায়পালিকাই ভাৰতৰ জনসাধাৰণক বিভিন্ন ক্ষেত্ৰত ন্যায় প্ৰদান কৰাত সহায় কৰে। ন্যায়পালিকা এক স্বাধীন অংগ আৰু ইয়াৰ ওপৰত চৰকাৰৰ কোনো ধৰণৰ প্ৰত্যক্ষ হস্তক্ষেপ নাথাকে। ৫ নম্বৰ প্ৰশ্নটো হ'ল ভাৰতবৰ্ষৰ সংসদীয় পদ্ধতিৰ চৰকাৰৰ উল্লেখযোগ্য বৈশিষ্ট্যসমূহৰ ওপৰত ব্যাখ্যা আগবঢ়োৱা। উত্তৰ: ভাৰতবৰ্ষৰ সংসদীয় পদ্ধতিৰ চৰকাৰৰ বৈশিষ্ট্যসমূহ হ'ল: ক. সংসদৰ ওপৰত নিৰ্ভৰশীল। ভাৰতবৰ্ষৰ সংসদীয় ব্যৱস্থা সংসদৰ ওপৰত নিৰ্ভৰশীল। ভাৰতীয় সংসদ দুটা সদনেৰে গঠিত: উচ্চ সদন আৰু নিম্ন সদন, অৰ্থাৎ লোকসভা আৰু ৰাজ্যসভা। খ. জনগণৰ ওচৰত দায়বদ্ধ চৰকাৰ। ভাৰতীয় সংসদীয় পদ্ধতিৰ চৰকাৰ জনগণৰ দ্বাৰা নিৰ্বাচিত হয় আৰু ই জনগণৰ ওচৰত দায়বদ্ধ। ঘ. নামমাত্ৰ আৰু প্ৰকৃত কাৰ্যপালিকা। ভাৰতবৰ্ষৰ সংসদীয় চৰকাৰ ব্যৱস্থাত নামমাত্ৰ আৰু প্ৰকৃত কাৰ্যপালিকা থাকে। ইয়াত নামমাত্ৰ কাৰ্যপালিকা হ'ল ৰাষ্ট্ৰপতি আৰু প্ৰকৃত কাৰ্যপালিকা হ'ল প্ৰধানমন্ত্ৰী। ঘ. সংখ্যাগৰিষ্ঠ দলৰ শাসন। ভাৰতবৰ্ষৰ সংসদীয় চৰকাৰ ব্যৱস্থাত লোকসভাত সংখ্যাগৰিষ্ঠতা লাভ কৰা দলে চৰকাৰ গঠন কৰে। ঙ. বিৰোধী দলৰ ভূমিকা। সংসদত বিৰোধী দলে চৰকাৰৰ কাৰ্যকলাপৰ ওপৰত নজৰ ৰাখে আৰু গঠনমূলক সমালোচনা কৰে। ইয়াৰ ফলত গণতন্ত্ৰৰ ভেটি অধিক শক্তিশালী আৰু সক্ৰিয় হৈ উঠে। ছাত্ৰ-ছাত্ৰীসকল, ভিডিঅ'টোৰ জৰিয়তে যদি তোমালোকে অলপ হ'লেও উপকৃত হৈছা, ভিডিঅ'টো লাইক কৰিবা, বন্ধু-বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবা আৰু এনে ধৰণৰ প্ৰশ্নৰ উত্তৰসমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবা।